বিদ্যালয়খন কি আছে জানিব লাগিব ন নগাঁও জিলা শিক্ষা বিভাগৰ বিষয় যি কাৰ্যালয় চলি থকা যি ব্যাপক দুৰ্নীতিৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে আনকি শিক্ষামন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়েও তদন্তৰ ঘোষণা কৰিছে আৰু শেহতীয়াকৈ যোৱাকালি 5খনকৈ বিদ্যালয়ৰ যি অনুমতি বাতিল কৰা হৈছিলে তাৰ পিছত বৰ্তমান কৰৈণী বিষ্ণুৰাভা যি জুনিয়ৰ ছেকেণ্ডেৰী স্কুল সেই বিদ্যালয়ৰ যিসকল অভিভাৱক তেওঁলোকে আহিছে তেওঁলোকে কৈছে যে যিহেতু বৰ্তমান তেওঁলোকৰ যিসকল সন্তান তাত অধ্যয়ন কৰি আছে আৰু সেই বিদ্যালয়খনৰ বিগত বৰ্ষসমূহত যথেষ্ট ভাল ৰিজাল্ট কাৰণ অসমীয়া মাধ্যমৰ এখন বিদ্যালয় গতিকে তেওঁলোকে দাবী কৰিছে যে কোনো কাৰণত যাতে এই সিদ্ধান্ত কাৰ্যকৰী কৰা নহয় মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি শিক্ষক সেইখন বিদ্যালয় নহয় মই গাৰ্জেন হয় মোৰ নাম নিতুল বৰা মোৰ ল'ৰাই আজি ধৰি লওক পঢ়ি আছে ইয়াত আৰু এতিয়া 2 বছৰ 3 বছৰ আছে সেই 3 বছৰৰ কাৰণে আমি বেলেগলৈ লৈ নাযাওঁ আৰু আমি 14 বছৰ ধৰি পেলাই সেইখন স্কুল আজিলৈকে কোনো বেড ৰেকৰ্ড পোৱা নাই আৰু আমি সেইটো হ'বলৈ দিবই নোৱাৰো কোনো কাৰণত আৰু তাৰে এজন মানে এজন 3rd গ্ৰেড পোষ্টৰ এজনে স্কুলৰ এজনে তেওঁলোকে কৈছে যে আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ তালৈ নিব লাগে ইমান কৰৈণী স্কুলৰ আৰু ইমানলৈকে কৈছে যে গামোচা লৈ আদৰিবলৈ সাজু হৈ থাকক প্ৰিন্সিপালক কৈছে মেছেজ দিছে মোবাইলত বহুত মোবাইলত মেছেজ দি আছে মানে আমাৰ স্কুলখন বন্ধ কৰি তেওঁলোকৰ তালৈ নিব লাগে মানে আমি এইটো কৈফেট কৰিছো আজি যে সেই প্ৰশ্নটো আহিলে এই 14 বছৰ তেওঁলোক ক'ত আছিলে এই স্কুলখনৰ পৰা বহুত ৰিজাল্ট কৰিছে ভাল ভাল ল'ৰা ওলাই আহিছে নীলোৎপল বৰা নীলোৎপল শইকীয়া হয় তেওঁ মানে এই গোটেইখিনি কেচকাল লগাই আছে আৰু সেইটো কাৰণে আমি এতিয়া অফিচলৈ আহিছো আমাক তাতে ন্যায় লাগে আমাক মানে আমি ল'ৰা ছোৱালী তাতেই পঢ়াম আমি বেলেগলৈ নিব নোৱাৰো আৰু যদি কৰৈণীলৈ নিব লাগে তেতিয়া আমি ল'ৰা ছোৱালী নপঢ়াওঁ আমি এতিয়াখনক আমাৰ দৰ্শনৰ আণ্ডাৰতে পঢ়ি আছে আমি কোনোবা বেলেগ কৰৈণী স্কুল বা কোনোবা স্কুললৈ আমি নিনো আমি দৰ্শনৰ স্কুলতে আণ্ডাৰতে পঢ়াম আমাৰ ক'বলগীয়া এইখিনি আছে এতিয়া আমাৰ ল'ৰা ছোৱালী 6 মাহ গ'লে আৰু মাত্ৰ 6 মাহ আছে গতিকে এই 6 মাহৰ ভিতৰত যদি আকৌ বেলেগলৈ নিয়া যায় তেতিয়াহ'লে ল'ৰা ছোৱালী যদি কিবা আত্মহত্যা কৰে কিবা কৰে তেতিয়াহ'লে জগৰীয়া হ'ব লাগিব মানসিকভাৱে ল'ৰা ছোৱালী ভাগি পৰিছে এতিয়া কালি পঢ়িয়া পৰা খালি ফোন আহি আছে হেৰিয়াৰ পৰা আহি আছে গতিকে ল'ৰা ছোৱালী সম্পূৰ্ণ ভাগি পৰিছে গতিকে যদিহে শিক্ষা যদি কিবা অসুবিধা হয় তাৰ বাবে ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব নিশ্চয় নিশ্চয় আৰু মহিলা আছে আমি জানিব চেষ্টা কৰিম কি ক'ব হয় আমাৰ আপোনালোকে যে এইবিলাক নিউজ আপোনালোকে সকলোৱে গম পাই আছে কি হৈ আছে আমি ইয়াৰ কাৰণে বৰ দুখিত বিশেষকৈ আমাৰ শিশুসকল মোৰ ছোৱালীজনী এবাৰ ক্লাছ 10ত তাই মেট্ৰিক দিব যিহেতু ল'ৰা ক্লাছ 9ত গতিকে আজি চাওক আজি ল'ৰা ছোৱালীখিনিৰ ব্ৰেইনত ইমান বেয়াকে প্ৰভাৱ পেলাইছে ইয়াৰ কাৰণে কোন জগৰীয়া হ'ব আপোনালোকে নিজে কওক আজি এই বিদ্যালয়খনত ইমান ধুনীয়াকৈ তেওঁলোকে পাঠদান কৰি আছে তেওঁলোকক প্ৰত্যেকটো টিচাৰসকলে একদম নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ নিচিনাকে পঢ়ায় কোনোদিন আমি টিউচন দিবলগীয়া হোৱা নাইকিয়া বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষকে প্ৰতিটো সময়তে খবৰ লৈ থাকে কেনেধৰণে পঢ়িছে যিহেতু মেট্ৰিকত এবাৰ ভাল আৰু ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী হৈ আছো এনেকুৱা সময়ত যেতিয়া এনেকুৱা এটা ধুমুহা আহি পেলাই ল'ৰা ছোৱালীখিনি ব্ৰেইনত সোমাই গৈছে আজি 3-4 দিন হৈ গ'ল ল'ৰা ছোৱালী পঢ়া শুনা চব বাদ দি মোবাইলত লৈ আমাৰ স্কুল বন্ধ হ'ব নেকি আৰু সিখন স্কুলৰ ল'ৰা ছোৱালীবিলাকে কৈ আছে যে স্কুল বন্ধ হৈ গ'ল ল'ৰা ছোৱালীক নিমন্ত্ৰণ দি আছে গামোচা পিন্ধাব বুলি পেলাই কৈ আছে এনেকুৱা ধৰণৰ কথাবিলাক শুনি পেলাই ল'ৰা ছোৱালী হয় হয় বিদ্যালয়ত মেছেজ তেনেকুৱাই কথা গতিকে মানসিক একপক্ষে মানে আপুনি শুদ্ধ কথা কৈছে একপক্ষে আমাৰ ল'ৰা ছোৱালীখিনিক মানসিক মানে অত্যাচাৰ কৰি আছে আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি বেয়া ৰিজাল্ট হয় নেক্সট যদি সিহঁতৰ ল'ৰা ছোৱালীখিনিৰ ৰিজাল্ট বেয়া হয় ইয়াৰ বাবে কোন জগৰীয়া হ'ব আৰু আমি সকলোৱে এটাই পক্ষ হৈছো আমি সকলোৱে একমতে হৈছো যে যদি এই বিদ্যালয়খনৰ পৰা আমি বেলেগ স্কুললৈ নিবলগীয়া হয় কিন্তু আমি এই পৰীক্ষা বাতিল কৰিম মই এটা কথা ক'ব লাগিব যে যি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে ছাইদুল মাষ্টৰ নামৰ এজন ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন বিদ্যালয়ত ডায়েছ কোডৰ নামত কেলেংকাৰী কৰিছে আনকি বহু বিদ্যালয়ত ব্লেকমেইলিং কৰিছে ডায়েছ কোডৰ নামত ছাইদুল মাষ্টৰৰ আৰু কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ আছে বিদ্যালয়ে গৈ বিভিন্ন প্ৰিন্সিপালক গৈ ধন দাবী কৰিছে 6,000 টকাকে ধন দাবী কৰিছে আমাৰ তথ্য আছে আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে এই যি কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয় এগৰাকী 3য় বৰ্গৰ কৰ্মচাৰীয়ে তেওঁ এইখন বিদ্যালয় বন্ধ কৰাৰ চক্ৰান্তত জড়িত আছে বুলি অভিভাৱকসকলে কৈছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল যি 9-10 ক্লাছ 9-10 যিসকল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে গতিকে তেওঁলোকে কৈছে যদি বিদ্যালয় বন্ধ হয়
কোনো কাৰণত কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে নপঢ়ায় কাৰণ তেওঁলোকে প্ৰয়োজন হ'লে নগাঁৱৰ দছন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়াব কাৰণ এটা কথা কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাই কাৰণে বন্ধ হোৱাৰ দিশে অগ্ৰসৰ হৈছে সেই সময়ত এটা ষড়যন্ত্ৰ কৰা হৈছে কৰৈনীৰ বিষ্ণুৰাভা জুনিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে আৰু এই স্কুলখন বন্ধ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয় জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে বুলি কৈছে গতিকে এই চাইদুল মাষ্টৰ হওক বা এইগৰাকী তৃতীয় বৰ্গৰ যিগৰাকী কৰ্মচাৰী এইসকলৰ বিৰুদ্ধে কেতিয়া শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব এই সকলো কথা বৰ্তমান ৰাইজে দাবী জনাইছে ৰাইজে জানিব বিচাৰিছে কাৰণ নগাঁও জিলা শিক্ষা বিভাগত যি দুৰ্নীতিৰ কথা চলি থকাৰ কথা কোৱা হৈছে তাৰ লগত একাংশ কিন্তু ব্যক্তি জড়িত হৈ আছে সেই সকলোকো তদন্তৰ আওতালৈ অনাৰ বৰ্তমান ৰাইজে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ